কিন্তু আমি যেটো কৰিছো এটো 1%। 8 তাৰিখে মই যিখিনি কম এটো হল প্ৰাৰম্ভণি। মই ভাবো যে ভাৰত চৰকাৰে ভাল কৰি তদন্ত কৰিলে এটা বহুত ডাঙৰ ষড়যন্ত্ৰ এটা আমাৰ দেশক দুৰ্বল কৰা প্ৰকাশ পাব। এই অলৰেডি কৈ দিছো 7 তাৰিখে কেবিনেটত এই বস্তুটো আহিব আৰু আমাৰ লগত যথেষ্ট স্পৰ্শকাতৰ এটো এটা ইনকুৱাৰী। ঠিক এটো অসমৰ ৰাজনীতিৰে চাব নালাগে, এটো এটা বিশ্ব স্তৰৰ এটা গ্লোবেল কনস্পিৰেসি এটা। গতিকে এইটো অকল ঠিক এইটো কথা ভুল হ'ব যে এইটো গৌৰৱ গগৈৰ এছআইটি। এইটো অকল গৌৰৱ গগৈ নহয়, ইয়াত বহুত ব্যক্তি জড়িত আছে আৰু কেনেকৈ ভাৰতক ভিতৰৰ পৰা দুৰ্বল কৰাৰ কাৰণে আমেৰিকাৰ পৰা ইংলেণ্ডৰ পৰা কেনেকৈ ষড়যন্ত্ৰ হয় তাৰ এটা ইনিশিয়েল ইনকুৱাৰী এটা অসম পুলিচে খুব সফলতাৰে কৰিছে। কিন্তু আমি যেটো কৰিছো এটো 1%। কাৰণ আমি আমাৰ হাতত ইলেক্ট্ৰনিক এভিডেন্স আমি ল'ব নোৱাৰোঁ, ভাৰত চৰকাৰৰ ডেটা আমি ল'ব নোৱাৰোঁ আৰু আমি ইণ্টাৰপলৰ কোঅপাৰেশ্যন ল'ব নোৱাৰোঁ। সেইকাৰণে এই গোটেই বিষয়টো 8 তাৰিখে মই যিখিনি কম এটো হল প্ৰাৰম্ভণি। কিন্তু মই ভাবো যে ভাৰত চৰকাৰে ভাল কৰি তদন্ত কৰিলে এটা বহুত ডাঙৰ ষড়যন্ত্ৰ এটা আমাৰ দেশক দুৰ্বল কৰা প্ৰকাশ পাব। আৰু এটো ভুলতো নাভাবিব যে এজন ব্যক্তিৰ বিৰুদ্ধে, এটা সিস্টেমৰ বিৰুদ্ধে এটো এটা তদন্ত।